হৰে কৃষ্ণ। শ্ৰীমদ ভাগৱতমৰ 5 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটি আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰথম স্কন্ধৰ পৰা আমি পঢ়িব লৈছোঁ। প্ৰথম স্কন্ধ 5 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোক। উচ্ছিষ্টলেপাননুমোদিতো দ্বিজে सकृत्स्म भुञ्जे तदपास्तकिल्बिषः एवं प्रवृत्तस्य विशुद्धचेतसा तद्धर्म एवात्मरुचिः प्रजायते। আজিৰ যিটো শ্লোক এইটো বহুত মহত্বপূৰ্ণ শ্লোক হয়। এয়া নাৰদ মুনিয়ে নিজৰ পূৰ্বজন্মৰ বিষয়ে কৈছে, যেতিয়া তেওঁ এজন দাসীৰ পুত্ৰ আছিল আৰু মাকে কিয়নো এখন আশ্ৰমত কাম কৰিছিল য'ত বৈষ্ণৱসকল 4 মাহৰ কাৰণে আহি ভক্তসকল তাতে আছিল আৰু 4 মাহ মানে চাতুৰ্মাস্য ধৰক আৰম্ভ হয় জুন জুলাই মাহৰ পৰা 4 মাহলৈকে, কাতি মাহত শেষ হৈ যায়। আৰু এই 4 মাহ ভক্তিৰ কাৰণে বহুত অনুকূল হয়। যদি কোনোবাই 4 মাহত ভালদৰে ভক্তি কৰে তেওঁৰ ভক্তি বহুত সোনকালে মানে ফুলি যায়, অৰ্থাৎ মেচিউৰ্ড হৈ যায় বা ভক্তিত তেওঁ আগবাঢ়ে, বহুত প্ৰগতি কৰে। বিশেষকৈ কাতি মাহটোত যদি কোনোবাই এটাও কিবা ভক্তিমূলক কাম কৰে সেইটো 1000 গুণা ফল পায় বুলি কয়। সেই সময়ৰ কথা যে নাৰদ মুনি 5 বছৰীয়া ল'ৰা আছিল আৰু তেওঁৰ যদিও ইমান সৰু ল'ৰা আছিল, সৰু ল'ৰা জেনেৰেলি খেলত বা খেলা খেলিব যাবৰ কাৰণে নিজৰ লগৰ ল'ৰাসকলৰ লগত বহুত তেওঁলোকে জেদো কৰে সৰু বাচ্চাবোৰে। কিন্তু নাৰদ মুনি তেনেকুৱা নাছিল, তেওঁৰ খেল ধেমালি এইবিলাকত একো ৰাপ নাছিল। কিন্তু ভগৱানৰ ভক্তসকলৰ লগত তেওঁ সদায় সংগতি কৰিছিল আৰু সদায় ভগৱানৰ ভক্ত ইজনে সিজনৰ লগত কি কয়, কৃষ্ণ কথা কয়। আৰু পিছত যেতিয়া তেওঁলোকে খোৱাৰ পিছত যেতিয়া জুঠন মানে যিখিনি খাই পিনে ধৰক তেওঁলোকে 4খন পুৰি দিছিল, 3খন খালে, 1খন ধৰক খাব নোৱাৰিলে, তেতিয়া তেওঁলোকৰ পাৰ্মিশ্যন লয় নাৰদ মুনিয়ে সেই ভক্তৰ জুঠন খায়। ভক্তৰ জুঠনক বাকী মানুহৰ জুঠনৰ লগত আমি তুলনা কৰিব নালাগে, কাৰণ ভগৱানৰ প্ৰসাদক যদি মহাপ্ৰসাদ বুলি কয়, শুদ্ধ ভক্তৰ এৰা যি খাদ্য তাক মহাপ্ৰসাদ বুলি কয়। অৰ্থাৎ যদি শুদ্ধ ভক্তৰ এৰা খাদ্য কোনোবাই খায়, ভক্তিত বহুত সোনকালে প্ৰগতি কৰিব পাৰে। চৈতন্য চৰিতামৃতত লিখা আছে, ভক্তপদ ধূলি আৰ ভক্তপদ জল ভক্ত ভুক্ত অৱশেষ 3 মহাবল। ভক্ত পদ ধূলি, ভক্তৰ চৰণৰ ধূলি, ভক্তৰ পদ জল মানে ভক্তৰ চৰণ ধোৱা পানী, আৰু ভক্ত ভুক্ত ভক্তই খাই অৱশেষ যি এৰি দিছে সেই এৰা খাদ্যখিনি 3 মহাবল। এই 3টা বস্তু মহাবল হয় ভক্তিত আগবঢ়াৰ কাৰণে। গতিকে এয়া প্ৰমাণিত হৈছে ভাগৱতমৰ এই 25 নম্বৰ শ্লোকটিতো বৰ্ণন আছে। নাৰদ মুনিয়ে নিজেই কৈছে যে পূৰ্বজন্মত কিদৰে তেওঁ ভগৱানৰ ভক্তসকলৰ জুঠন খাই বা এৰা খাদ্য খাই, তেওঁলোকৰ পাৰ্মিশ্যন লৈ খাইছে, মনে মনে খোৱা নাই, আৰু এনেকুৱা কৰাৰ কাৰণে তেওঁৰ সমস্ত পাপ নষ্ট হৈ গ'ল। পাপ সোনকালে নষ্ট কৰাৰ কাৰণে এইটো এটা বহুত ডাঙৰ ঔষধি হয়। জেনেৰেলি যেতিয়া গুৰু মহাৰাজসকলৰ ব্যাস পূজা হয়, ব্যাস পূজা মানে সেইদিনা গুৰুৱে মাত্ৰ এক বছৰত একদিনেই পূজা স্বীকাৰ কৰে ব্যাসদেৱৰ প্ৰতিনিধি হিচাপে। আচলতে যিবিলাক প্ৰামাণিক গুৰু হয় তেওঁলোকে ভগৱানৰ এজন তুচ্ছ সেৱকৰ দৰে সদায় সমাজৰ কল্যাণৰ কাৰণে ভক্তি বিতৰিত কৰি থাকে। কিন্তু যদি কোনোবাই পাখণ্ডী গুৰু হয় তেওঁ নিজৰ ডেইলি পূজা কৰাব, ভগৱানৰ ফটো বা ভগৱানৰ বিগ্ৰহো তেওঁ ইমান গুৰুত্ব নিদিব, নিজৰ পূজা কৰায়। কিন্তু যিবিলাক প্ৰামাণিক গুৰু তেওঁলোকে চাওক 1 বছৰত মাত্ৰ এদিনেই পূজা স্বীকাৰ কৰে, আৰু তাকো এই বুলি কয় যে মই ব্যাসদেৱৰ প্ৰতিনিধি হিচাপেহে। যেনেদৰে কেতিয়াবা এনেকৈ হয় নহয় যে গণেশ পূজা বা কিবা পূজা কৰিলে চুপাৰি থৈ দিয়ে, যে এই চুপাৰিটোৱে প্ৰতিনিধি হিচাপে ইয়াতেই গণেশদেৱক আমি মাতিম আৰু পূজা কৰিম। তাৰপিছত কি হয়, পূজাৰ পিছত গণেশদেৱ গুচি যায় আৰু এনেকৈ কয় আৰু যে সেই চুপাৰি বিসৰ্জন দি দিলে। এইটো এটা উদাহৰণ হয়। তেনেকৈ ভাবে গুৰুসকলে যে আমি প্ৰতিনিধি হয় সেইদিনা সকলো শিষ্যই, কাৰণ ব্যাসদেৱে আমাক এই সাহিত্য দিছে, ভগৱানৰ সাহিত্যিক অৱতাৰ হয় ব্যাসদেৱে। সেইদিনা ব্যাসদেৱে
ব্যাসদেৱৰ পূজা মোৰ থ্ৰুৱে পূজা কৰে শিষ্যসকলে। বহুত বিনম্ৰ হয়, প্ৰামাণিক গুৰু। আৰু সেইদিনা ব্যাস পূজা, সেইকাৰণে ব্যাস পূজা, গুৰুৰ ব্যাস পূজা কেতিয়াও মিছ কৰিব নালাগে। সেইদিনা আমি তিনিওটা বস্তু পাওঁ, চৰণৰ ধূলিও পাওঁ, মাত্ৰ একদিনেই পাওঁ, চৰণৰ ধূলি, আৰু সেইদিনাহে গুৰুৰ চৰণ অভিষেক হয়। বাকী দিনটো কৰিবই নিদিয়ে। কাৰোবাৰ ঘৰত গ'লেও ইমান বিনম্ৰ হয় যে কেতিয়াও চৰণ ধুবই নিদিয়ে। গতিকে চৰণামৃত সেইদিনাই পাওঁ। আৰু ভক্ত ভুক্ত অৱশেষ, মানে এনেকুৱা নহয় যে একদম কামুৰি পিনে আপোনাক ধৰক দিব, এনেকুৱা সেইটো জুঠন বুলি সেনেকুৱা নাপাম হয়তো। কিন্তু সেইদিনা কি হয়, মানে বহুত প্ৰকাৰৰ ভগৱানৰ কাৰণে যেনেকৈ 56 ভোগ বনায়, সেইদিনা ভগৱানক ইমান প্ৰকাৰ ভোগ বনাই খুৱাই তাত গুৰুৰ সন্মুখত থয়। গুৰুৱে যি খাব খোজে অলপ খায়, কিন্তু বাকী গুৰুৰ দৃষ্টি পৰাৰ কাৰণে গোটেই বস্তুখিনি ভক্ত ভুক্ত অৱশেষ হৈ যায়, মানে খাদ্য এৰি দিয়া খাদ্য হিচাপে মহাপ্ৰসাদত পৰিৱৰ্তিত হৈ যায়। গতিকে সেইকাৰণে যদি কোনোবাই চান্স পায় ব্যাস পূজা যাব লাগে। এইদৰে সেৱাত লাগি থকা কাৰণে নাৰদ মুনিয়ে কৈছে মোৰ হৃদয় শুদ্ধ হৈ গ'ল। আৰু তেতিয়া বেদান্তীয়ৰ স্বভাৱ, বেদান্তী মানে এই ভক্তসকলৰ স্বভাৱ মোৰ কাৰণে বহুত আকৰ্ষণীয় হ'ল। ভক্তই সদায় ভক্তৰ দ্বাৰা প্ৰভাৱিত হয়, ভক্তৰ প্ৰতি আকৰ্ষিত হয়। আৰু যেনেকৈ কোনোবা যদি ধনৰ বিষয়ে বহুত কামী হয়, তো ধনী মানুহৰ প্ৰতিহে আকৰ্ষিত হ'ব, বাকী মানুহক মানুহ বুলি নাভাবিব এনেকুৱা। বা কিছুমানে যদি পাৱাৰৰ প্ৰতি আকৰ্ষণ হয়, পাৱাৰফুল মানুহবিলাকৰ লগত সংগতি কৰিব। তেনেকৈ ভক্তই সদায় ভক্তৰ লগত সংগতি কৰে। গতিকে শুদ্ধ সেৱা, শুদ্ধ ভগৱানৰ সেৱা শ্ৰীল প্ৰভুপাদে কৈছে সংক্ৰামক ৰোগৰ তুল্যই হয়। আৰু প্ৰভুপাদে প্ৰমাণ কৰিছে, প্ৰভুপাদে কেৱল এটা তাৎপৰ্য লিখা নাই। প্ৰভুপাদে যেতিয়া হৰিনাম প্ৰচাৰ কৰে, গোটেই বিশ্বতেই কৰে, সংক্ৰামক ৰোগৰ দৰে সকলো ভক্ত হ'ব ধৰে। আৰু প্ৰভুপাদৰ লগত যিবিলাক ভক্ত হৈছিলে, মতা মানুহবিলাকে চবেই শিখা ৰাখে, যেনেকৈ বৈষ্ণৱ ভক্তই শিখা ৰাখে। আৰু তাৰোপৰি তিলক লগায়, ধুতি পিন্ধে, ফৰেনাৰ হৈও ধুতি পিন্ধে, মানে সম্পূৰ্ণৰূপে বদলি গৈছিলে প্ৰভুপাদৰ শুদ্ধ ভক্তিৰ প্ৰতাপত। গতিকে কৃষ্ণৰ সেৱা শুদ্ধ সেৱা হয় আৰু এয়া সংক্ৰামক ৰোগৰ তুল্য হয়। আমি সকলো আত্মাই জানো যে আমি ভগৱানৰ অংশ হয়, কিন্তু সেই জ্ঞানটো থাকি যায় মায়াৰ প্ৰভাৱত। কিন্তু যেতিয়া আমি ভগৱানৰ সেৱা কৰিব আৰম্ভ কৰোঁ, তেতিয়া সেই ৰোগ, যি মায়াৰ ভৱৰোগ হয়, সেইটোৰ পৰা মুক্ত হয় আৰু ভক্তি আৰম্ভ হৈ যায়। গতিকে যদি শুদ্ধ ভক্তৰ কোনোবাই সংগতি কৰা আৰম্ভ কৰে, কাৰণ ভক্তই সদায় ভগৱানৰ বিষয়েই আমাৰ লগত আলোচনা কৰিব, ভক্তই সদায় ভগৱানৰ সাধনা, নাম জপ সাধনা বা ভোগ লগোৱা বা শ্ৰৱণ কীৰ্তন এইবোৰ কৰি কৰি সদায় পবিত্ৰ হৈ থাকে। আৰু সেইকাৰণে যদি আমি ভক্তৰ দৰ্শন কৰোঁ, আমিও পবিত্ৰ হৈ যাওঁ। সেইকাৰণে বৈষ্ণৱ ভজনত কৈছে গংগাৰ পৰশ হইলে পশ্চাতে পাৱন। গংগাৰ স্পৰ্শ হোৱাৰ পিছতহে আমি পবিত্ৰ হওঁ। দৰ্শনে পবিত্ৰ কৰো এই তোমাৰ গুণ। হে বৈষ্ণৱ, আপুনি দৰ্শনৰ দ্বাৰাই আমাক পবিত্ৰ কৰে, এই তোমাৰ বিশেষ গুণ। ভগৱানে ভক্তক বহুত মহত্ব দিছে। মদ ভক্ত পূজাভ্যাধিকাঃ, মোৰ ভক্তৰ পূজা মোতকৈও অধিক কৰি কৰা, এনেকৈ ভগৱানে কৈছে। গতিকে আচলতে গংগাদেৱীও যেতিয়া কয় যে মই পৃথিৱীত যাব নোখোজোঁ, মানে কলিযুগো আহিব, মানুহবোৰ ইমান পাপ কৰে আৰু পাপ কৰি কৰি মোৰ তাত গা ধুব আৰু মোক মলিন কৰি দিব, সেই পাপবোৰ মই ধুব লাগিব, মই কেনেকৈ পবিত্ৰ হ'ম? তেতিয়া ভগৱানে কয় যেতিয়া মোৰ ভক্ত তোমাৰ ভিতৰত স্নান কৰিব, তুমি পুনৰ সেই পৰা মুক্ত হৈ যাবা, সেই মলিনৰ পৰা মুক্ত হৈ যাবা। গতিকে ইমান মহত্ব দিছে ভগৱানে ভক্তক। সেইকাৰণে আমি ভক্তৰ সংগতি, আমি এটাই প্ৰাৰ্থনা কৰিব লাগে কি আমি যাতে শুদ্ধ ভক্তৰ সংগতি, শুদ্ধ শব্দটো আমি ইউজ কৰিব লাগে ভগৱানক প্ৰাৰ্থনা কৰোঁতে। শুদ্ধ ভক্তৰ সংগতি যদি আমি আশা কৰোঁ, যেনেকৈ ভগৱান শিৱক এবাৰ ভগৱান বিষ্ণুৱে সোধে যে আপুনি কিবা মোৰ পৰাও খোজক, বৰ মাগক, তেতিয়া তেওঁ কয় মই আপোনাৰ শুদ্ধ ভক্তৰ সংগতি বিচাৰোঁ। মাৰ্কেণ্ডেয় ঋষিক যেতিয়া ভগৱান শিৱই আশীৰ্বাদ দিয়ে, তেতিয়া কয় কি লাগিব? কৈছে মোক আপোনাৰ দৰে শুদ্ধ ভক্তৰ সদায় সংগতি লাগে। ধ্ৰুৱ মহাৰাজ বা যিমান ভক্ত আছে সকলোৱে কেৱল শুদ্ধ ভক্তৰ সংগতি খোজে, যাতে তেওঁৰ ভক্তি কেতিয়াও মলিন হৈ নাযায় বা
ভক্তি কেতিয়াও বিচলিত হৈ নাযায় তেওঁ ভক্তিৰ পৰা। ইয়াতে কৈছে এনেকুৱা বহুত কথা আছে। ইয়াতে কয় যে ভক্তিত বহুত বাধা হয়, সেই বাধাবোৰ কেতিয়া দূৰ হয় যেতিয়া শুদ্ধ ভক্তৰ সংগতি কৰোঁ। আমাৰ আশে পাশে থকা সকলো মানুহে আমাক ভক্তিৰ বিষয়ে প্ৰেৰণা নিদিয়ে, বহুতে হয়তো কিবা ক'ব বা বাধাও দিব, কিন্তু আচলতে সেই বাধাবোৰ দূৰ হৈ যায় যেতিয়া আমি ভক্তৰ পৰা কাউন্সেলিং লওঁ, যিসকলে বহুত সময় ধৰি ভক্তিত লাগি আছে। আৰু এইদৰে আমাৰ ভগৱানৰ নাম, যশ, গুণ, লীলা আদিৰ প্ৰতি আকৰ্ষণ হৈ যায়। গতিকে ভক্তিৰ পথত যি বাধা আহে সেয়াও দূৰ হৈ যায়। আচলতে এবাৰ মানে প্ৰাচীন বৰ্হি নামৰ এজন ৰজা আছিল। তেওঁ সেই ৰজাজন বহুত ডাঙৰ ভক্ত আছিল ভগৱানৰ, আৰু সেইকাৰণে ব্ৰহ্মাই তেওঁক প্ৰজাপতিও বনায়। প্ৰজাপতি মানে যি সৃষ্টিত বৰঙণি দিয়ে। গতিকে ব্ৰহ্মাক কিয়নো ভগৱানে সেইটো কাৰ্য দিছে সৃষ্টিত বৰঙণি দিবৰ কাৰণে। তেতিয়া সেই প্ৰাচীন বৰ্হিৰ 10জন পুত্ৰ হয়। সেই পুত্ৰসকলক প্ৰাচীন বৰ্হিয়ে কয় যে তোমালোকে বিয়া পাতা আৰু বিয়া পাতি সন্তান জন্ম দিয়া, কাৰণ সেইটো মানে সেৱা মোক দিছে ব্ৰহ্মাদেৱে। তেতিয়া প্ৰচেতাসকলে বিয়া পাতাৰ আগতে তপস্যা কৰিব যায়। আচলতে গৃহস্থ ধৰ্মত প্ৰৱেশ কৰাৰ আগতে মানুহে তপস্যা কৰিব লাগে। কিয়? কাৰণ যদি কোনোবাই ভাল ব্ৰহ্মচাৰী নহয়, ভাল গৃহস্থও হ'ব নোৱাৰে। গৃহস্থ হোৱাৰ পিছতো তেওঁ ইফালে সিফালে তিৰোতা মানুহৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। কিন্তু যদি কোনোবাই ভাল ব্ৰহ্মচৰ্য মেইনটেইন কৰে, ভালদৰে ভক্তি কৰে, তেনেহ'লে তেওঁ বাকী নিজৰ পত্নীত বাহিৰে বাকী স্ত্ৰীসকলক মাতৃ হিচাপে সন্মান দিব জানিব। সেইকাৰণে তেওঁলোকে তপস্যা কৰিব যায়। আৰু যেতিয়া তেওঁলোকে তপস্যা কৰিব যায়, তেওঁলোকে ভগৱান বিষ্ণুৰ তপস্যা কৰিব যায়, কিন্তু ভগৱান শিৱই তেওঁলোকক দৰ্শন দিয়ে। তাৰমানে এটা বহুত ডাঙৰ এনে জলাশয়, মানে সমুদ্ৰৰ দৰে ডাঙৰ এটা জলাশয়ৰ কাষত যায়, মানে পুখুৰী, কিন্তু ইমান ডাঙৰ যে সমুদ্ৰৰ দৰে ডাঙৰ যেন লাগে। সেই পুখুৰীত বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে, পদুম ফুল, নীলা, বগা, গুলপীয়া, বেলেগ বেলেগ ৰঙৰ, ধুনীয়া ধুনীয়া পক্ষীসকলে তাতে খেলা কৰি আছে। পানীৰ ভিতৰৰ পৰা মধুৰ ধ্বনি, গান বাজা, কীৰ্তন সেইবিলাক ওলাই আছে। সেইবিলাক শুনি পিনে তেওঁলোক ভাবিছে ইমান মধুৰ কীৰ্তন আৰু পানী একদম শান্ত, একদম ঢৌ নাই, এনেকুৱা লাগে যে কোনো ভক্তৰ মন একদম শান্ত মন। তেতিয়া দেখা পায় যে ভগৱান শিৱই পাৰ্ষদৰ লগত সেই পানীৰ পৰা ওলাই আহিছে। আচলতে তেওঁলোকে হিমালয় পৰ্বত গৈ পাইছিল, য'ত শিৱই মানে ভগৱান শিৱৰ ধাম হয়। ওলাই আহি শিৱই তেওঁলোকক কয়, দৰ্শন দিয়ে, তেওঁলোকে দণ্ডৱত প্ৰণাম কৰে। ভগৱান শিৱই কয় যে মই জানো তুমি কি উদ্দেশ্যৰে তোমালোকে গৈ আছা, কিন্তু মই তোমালোকৰ ওপৰত বহুত প্ৰসন্ন, সেইকাৰণে মই তোমালোকক গাইড কৰিম যে কেনেকৈ তোমালোকে ভগৱান বিষ্ণুক স্তুতি কৰিব লাগে। আপুনি চাওক, ভাগৱতমত এয়া বৰ্ণন আছে 4 নম্বৰ স্কন্ধত, যে ভগৱান শিৱৰ তেওঁলোকে ভক্তি কৰা নাই, তথাপিও ভগৱান বিষ্ণুৰ প্ৰতি শুদ্ধ ভক্তিৰ কাৰণে ভগৱান শিৱই তেওঁক নিজে নিজেই দৰ্শন দিব আহিছে, আৰু তেওঁলোকক শিক্ষাও প্ৰদান কৰিছে কেনেকৈ স্তুতি কৰিব লাগে ভগৱানৰ। অৰ্থাৎ এনেকুৱাই মাৰ্কেন্দ্ৰেয় ঋষিৰ লগতো হয়। মাৰ্কেন্দ্ৰেয় ঋষিয়ে ধ্যানত বহি আছিল আৰু হৃদয়ত ভগৱানৰ দৰ্শন কৰি আছিল। তেতিয়া ভগৱান শিৱ, পাৰ্বতী নিজৰ পাৰ্ষদৰ লগত তাত উপস্থিত হয়। যেতিয়া দেখা পায় যে মাৰ্কেন্দ্ৰেয় ঋষিয়ে চকু খোলা নাই, তেতিয়া হৃদয়ত প্ৰৱেশ কৰে ভগৱান শিৱ। ভগৱান শিৱ কেনেকুৱা সেই বিষয়ে ভাগৱতমত উল্লেখ আছে যে তেওঁৰ ৰং হৈছে, যেতিয়া সোণা মানে সোণ স্বৰ্ণ যেতিয়া জ্বলায় তেতিয়া কেনেকুৱা ৰং হ'ব ন, একদম কাঞ্চনৰ সোণৰ কালাৰৰ দৰে, একদম উজ্জ্বল। 3টা নেত্ৰ হয় তেওঁৰ। গতিকে এইদৰে বৰ্ণনা আছে তেওঁৰ বিষয়ে। সেই ভগৱান শিৱে মাৰ্কেন্দ্ৰেয় ঋষিকো তেতিয়া দৰ্শন দিছিল। মাৰ্কেন্দ্ৰেয় ঋষি য'ত নেকি ভগৱান বিষ্ণুৰ আৰাধনা কৰি আছিল। অৰ্থাৎ এয়া বহুত প্ৰমাণিত হৈছে শাস্ত্ৰত যে কৃষ্ণৰ শুদ্ধ ভক্ত, তেওঁলোকৰ প্ৰতি মহাদেৱ, আৰু যেতিয়া মহাদেৱেই প্ৰসন্ন, নিজে নিজেই প্ৰসন্ন, তেতিয়া সকলো দেৱ দেৱতাও তেওঁৰ প্ৰতি সদায় প্ৰসন্ন হৈ থাকে। শ্লোক নম্বৰ 26টো পঢ়িব লৈছোঁ। তত্ৰান্বহম কৃষ্ণ কথঃ প্ৰগায়তাম অনুগ্रहेণ শৃণৱম মনোহৰঃ তাঃ শ্ৰদ্ধয়ো মেনুপদম বিশৃণ্বতঃ
প্ৰিয়শ্ৰৱস্যংগমমাভৱদ্ৰুচিঃ। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা, শিল প্ৰভুপাদ কি জয়। গতিকে এই শ্লোকটিত নাৰদ মুনিয়ে ব্যাসদেৱক কৈছে যে হে ব্যাসদেৱ, সেই মহান বেদান্তীসকলৰ ভক্তসকলৰ কৃপাৰ কাৰণে মই তেওঁলোকে যে কৃষ্ণৰ মনোহৰ লীলা বৰ্ণনা কৰে সেয়া শ্ৰৱণ কৰাৰ কাৰণে মই সৌভাগ্য পালোঁ। আৰু এইদৰে ধ্যানপূৰ্বক শ্ৰৱণ কৰাৰ কাৰণে মই নিজৰ ভিতৰত ভগৱানৰ প্ৰতি শুনাৰ ৰুচি ডেভেলপ কৰিব পাৰিলোঁ। কাৰণ ভগৱানৰ বিষয়ে শ্ৰৱণ কৰাৰ ইচ্ছা ভগৱানৰ কৃপা অবিহনে আমি প্ৰাপ্ত নকৰোঁ। আৰু ভগৱানৰ কৃপা আমি তেতিয়া প্ৰাপ্ত কৰোঁ যেতিয়া কোনো শুদ্ধ ভক্তৰ আমি সংগতি লাভ কৰোঁ। সেইকাৰণে কৈছে যে সেই ভক্তসকলৰ সংগতিৰ কাৰণে মোৰ ভিতৰত এনেকুৱা ইচ্ছা জাগৃত হ'ল যাতে মই ভগৱানৰ বিষয়ে আৰু বেছিকৈ শ্ৰৱণ কৰোঁ, বেছিকৈ জানিব পাৰোঁ, তেনেকুৱা ধৰণৰ ইচ্ছা মোৰ ভিতৰত জাগৃত হ'ল। কাৰণ ভগৱানৰ চাওক, ভগৱানে আমাক সকলোকে ৰূপ দিছে, কিন্তু কিছুমান নিৰাকাৰবাদীয়ে কয় যে ভগৱানৰ নিজৰ কোনো ৰূপ নাই। সেইটো ভগৱানৰ কাৰণে এটা গালিৰ দৰে। মানুহ এজনৰ বুদ্ধি আছে, কিন্তু কোনোবাই যদি কয় তোৰ বুদ্ধি নাই, তই বুদ্ধু হয়, সেইটো গালিৰ দৰে হ'ল ন, বেয়া পাব মানুহজনে। ঠিক তেনেদৰে নিৰাকাৰবাদীয়ে যে কয় ভগৱানৰ একো ৰূপেই নাই, আকাৰেই নাই, সেইটো এটা অপৰাধমূলক বক্তব্য হয়। কিন্তু তেওঁলোকে এইটো নাজানে যে ভগৱানৰ শৰীৰৰ পৰা ওলোৱা জ্যোতিয়েই হয় যাক তেওঁ নিৰাকাৰ ব্ৰহ্মজ্যোতি ৰূপে পূজা কৰে বা আৰাধনা কৰে। গতিকে ভগৱানৰ সাকাৰ ৰূপ আছে আৰু বহুত আকৰ্ষণীয় হয়। ভগৱানৰ ৰূপৰ বৰ্ণন ভাগৱতমত আছে, ভগৱানৰ নামৰ মহিমা ভাগৱতমত আছে, লীলা বা তেওঁৰ পাৰ্ষদ বা তেওঁৰ ভক্তসকলৰ যেতিয়া আমি গুণগান গাওঁ তেতিয়া আমি সমানেই লাভান্বিত হওঁ। ভগৱানৰ গুণগান গালে যেনেকৈ আমি লাভান্বিত হওঁ। গতিকে এই ভাগৱতমত বিভিন্ন ভক্তৰ বিষয়ে আমি পঢ়িম। সেইকাৰণে ইয়াতে কৈছে যে ভগৱানৰ লীলাৰ কথা শুনিলে সাক্ষাৎ ভগৱানৰ সান্নিধ্য প্ৰাপ্ত হয়। আৰু ভগৱানৰ বিষয়ে শ্ৰৱণ কৰি থাকিলে অন্তঃকৰণৰ পৰা সমস্ত পাপ নষ্ট হৈ যায়। সমস্ত পাপৰ কাৰণেই আমি ভৌতিক সংসাৰত কষ্ট পাই থাকোঁ। যেতিয়া আমাৰ পাপ নষ্ট হৈ যায় তেতিয়া আমি সাংসাৰিক সংগতিৰ পৰা মুক্ত হোৱা আৰম্ভ কৰোঁ। আৰু ভক্তিত আমি প্ৰগতি কৰিছোঁ নে নাই তাৰ লক্ষণ হৈছে যে সাংসাৰিক বস্তুৰ প্ৰতি আকৰ্ষণ কমি থাকিব আৰু আধ্যাত্মিক ভগৱানৰ প্ৰতি আকৰ্ষণ বাঢ়ি থাকিব। আৰু নাৰদ মুনি নিজৰ অনুভৱৰ পৰা এই শ্লোকটি বৰ্ণনা কৰিছে। ২৭ নম্বৰ শ্লোকটিত কোৱা হৈছে, তস্মিন্স্তদা লব্ধৰুচিৰ্মহামতে প্ৰিয়শ্ৰৱস্য স্খলিতামতিৰ্মম ययाहमेतत् सदसात् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे। হে মহামুনি, নাৰদ মুনিয়ে কৈছে, হে মহামুনি, যেতিয়াই মই ভগৱানৰ নাম লীলা ৰূপ গুণৰ আস্বাদন প্ৰাপ্ত কৰিলোঁ তেতিয়া মোৰ ধ্যান ভগৱানৰ শ্ৰৱণৰ প্ৰতি অবিচলিত হৈ গ'ল। এতিয়া আমি ধৰক এতিয়া 1 ঘণ্টা শ্ৰৱণ কৰিছোঁ, কিন্তু তাৰপিছত আমি আৰু বেলেগ বেলেগ কাম কৰিম। কিন্তু যিসকলে ভক্তিত বহুত আগবাঢ়ে তেওঁলোকে সকলো সময়তে ভগৱানৰ বিষয়ে স্মৰণ কৰে যদি শ্ৰৱণ কৰিব পৰা নাই, আৰু সময় পালেই ভগৱানৰ বিষয়ে শ্ৰৱণ কৰে আৰু ভগৱানৰ কীৰ্তন কৰে, ভগৱানৰ নাম জপ কৰে। 24 ঘণ্টাই তেওঁলোকে ভগৱানৰ প্ৰতি সমৰ্পিত হৈ থাকে। তেনেকুৱা নাৰদ মুনিৰ অৱস্থা হৈ গ'ল। আৰু নাৰদ মুনিয়ে কয়, আৰু যেতিয়া মোৰ ৰুচি বিকশিত হ'ল, ৰুচি মানে ইণ্টাৰেষ্ট, যেতিয়া মোৰ ইণ্টাৰেষ্ট বিকশিত হ'ল তেতিয়া মই অনুভৱ কৰিলোঁ যে মই অজ্ঞানতাৰ বশৱৰ্তী হয় স্থূল আৰু সূক্ষ্ম আৱৰণক স্বীকাৰ কৰিছোঁ, কিয়নো ভগৱান আৰু মই দুয়োই দিব্য হয়। অৰ্থাৎ আমি আত্মা, ভগৱান পৰমাত্মা, কিন্তু আমি ভগৱানৰ অংশ হোৱাৰ কাৰণে আমিও দিব্য। কিন্তু অজ্ঞানতাৰ কাৰণে আমি ভৌতিক শৰীৰ ধাৰণ কৰিছোঁ, আৰু ভৌতিক শৰীৰৰ ভিতৰত আমাৰ এটা সূক্ষ্ম শৰীৰো আছে যি মন বুদ্ধি অহংকাৰৰ দ্বাৰা বনোৱা হয়, আৰু সেই সূক্ষ্ম শৰীৰৰ ভিতৰত বন্দী হয় আমি নিজে আছোঁ, অৰ্থাৎ আত্মা।
কিন্তু সেইটো আমি অনুভৱ কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমি ভক্তিত প্ৰগতি নকৰোঁ। আৰু যেতিয়া আমি ভক্তিত প্ৰগতি কৰোঁ তেতিয়া আমি একদম ক্লিয়াৰলি বুজি পাওঁ যে মোৰ আচল লক্ষ্য, মোৰ প্ৰাইমাৰী গ'ল হৈছে ভগৱানৰ প্ৰেম পোৱাটো, কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰা, বা ভগৱান ধামত যোৱাটো, যি মোৰ আচল ঘৰ হয়। এই ভৌতিক সংসাৰখন আচলতে আমাৰ আচল ঘৰ নহয়। ভৌতিক জগতত অজ্ঞানতাৰ তুলনা অন্ধকাৰৰ লগত কৰিছে আৰু সমস্ত বৈদিক সাহিত্যৰ তুলনা সূৰ্যৰ লগত কৈছে। সেইকাৰণে যেতিয়া আমি শাস্ত্ৰ পঢ়োঁ, যেতিয়া আমি ভাগৱতখন পঢ়োঁ, তেতিয়া বহুত আমাৰ যিবিলাক মানে ধৰক সন্দেহ থাকে বা আমাৰ কিছুমান যদি মিছকনচেপশ্যন আছে, আমাৰ ভ্ৰমিত হৈছোঁ মানে আধ্যাত্মিক দিশৰ পৰা, তেতিয়া সেইটো নষ্ট হৈ যায়। আমি ভালদৰে স্পষ্টভাৱে জানিব পাৰোঁ যে আত্মাৰ কি মানে লক্ষ্য, আৰু শৰীৰটো আত্মাৰ কাৰণে এখন গাড়ীৰ দৰে। আমি গাড়ীখন কিয় ইউজ কৰোঁ? এটা গন্তব্য লক্ষ্যত উপনীত হোৱাৰ কাৰণে। গতিকে মনুষ্য শৰীৰটো বহুত মানে ভাগ্যৰ বলত পায়, বহুত জন্মৰ ফলত পায় যে সেই মনুষ্য শৰীৰটো ভগৱানৰ সেৱাত লগাই এই গাড়ীখনেৰে আমি ভগৱানৰ ধামত প্ৰৱেশ কৰিব লাগে। যেনেদৰে য'ত য'ত মানে প্ৰকাশ, মানে য'ত য'ত আমাৰ পোহৰ থাকিব তাত অন্ধকাৰ থাকিব নোৱাৰে। যদি এটা ঘৰ 10 বছৰ ধৰিও বন্ধ হৈ আছে অন্ধকাৰত, কিন্তু যেতিয়া ছুইচ আমি জ্বলাই দিম লাইটৰ, পোহৰ হৈ যাব। ঠিক তেনেদৰে যেতিয়া ভগৱানৰ আমি নাম জপ কৰোঁ তেতিয়া আমাৰ হৃদয়ত কোনো অজ্ঞানতা থাকিব নোৱাৰে, অবিদ্যা থাকিব নোৱাৰে, আৰু আমি লাহে লাহে তিনিওটা গুণৰ পৰা, তমগুণ, ৰজগুণ, সতগুণৰ পৰা মুক্ত হয় শুদ্ধ সত্যগুণত স্থাপিত হৈ যাওঁ। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব? আমি আমাৰ স্থূল শৰীৰটো, আমাৰ যি শৰীৰটো যিটো আমি টাচ কৰিব পাৰোঁ, মানে চকুৰে ভগৱানক দৰ্শন কৰাৰ কাৰণে, কাণখন ভগৱানৰ বিষয়ে শ্ৰৱণ কৰাৰ কাৰণে, জিভাৰে ভগৱানৰ নাম জপ কৰাৰ কাৰণে আৰু প্ৰসাদ গ্ৰহণ কৰাৰ কাৰণে, হাত বা ভৰিৰে ভগৱানৰ মন্দিৰ যোৱাৰ কাৰণে, ভগৱানৰ ধাম যোৱাৰ কাৰণে, হাতেৰে ভগৱানৰ মন্দিৰ চাফ কৰাৰ কাৰণে, এইবিলাকত আমাৰ স্থূল শৰীৰটো লগাব লাগিব। আৰু মনটো কিহত লগাব লাগিব? মনটো লগাব লাগিব ভগৱানৰ চিন্তন, ভগৱানৰ লীলা স্মৰণ, ভগৱানৰ নাম স্মৰণ। এইবিলাক কাৰ্য দিব্য হয়, আৰু এইবিলাক কাৰ্যৰ দ্বাৰা নিশ্চিতৰূপে আমি ভগৱানৰ প্ৰতি আমাৰ যি ৰুচি বা ইণ্টাৰেষ্ট, এইটো আমি ডেভেলপ কৰিব পাৰিম। শ্লোক নম্বৰ 28টো পঢ়িব লৈছোঁ। ইত্থম শৰৎ প্ৰাবৃষিকাবৃতু হৰেৰ বিশৃণ্বতো মেনুসবম যশোমলম সংকীৰ্ত্যমানম মুনিভিৰ্মহাত্মভিঃ ভক্তিঃ প্ৰবৃত্তাত্মৰজস্তমোপহা। ইয়াত কৈছে নাৰদ মুনিয়ে যে এইদৰে বৰষুণ বতৰ হ'লেও, শৰৎ ঋতু হ'লেও মই এই মহামুনিৰ পৰা ভগৱান হৰি বা ভগৱান কৃষ্ণৰ সুন্দৰ কীৰ্তি, লীলা কীৰ্তন, নাম কীৰ্তন শুনাৰ মোৰ সু অৱসৰ প্ৰাপ্ত কৰিলোঁ। অৰ্থাৎ মই বহুত ডাঙৰ এটা সুবিধা পালোঁ, সুযোগ পালোঁ ভক্তিত আগবঢ়াৰ কাৰণে। যেতিয়া মোৰ এনেকুৱা ধৰণৰ অৱস্থা হ'ল, মই ভক্তিৰ প্ৰবাহ হ'বলৈ ধৰিলে হৃদয়ত, তেতিয়া মই ৰজ আৰু তমগুণৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ গ'লোঁ। আমি যদি মনত হতাশা, নিৰাশা বা যিকোনো পৰিস্থিতিৰ বা খং উঠিছে, ঈৰ্ষা আহিছে, এইবিলাক যে আমি বিকাৰবোৰ অনুভৱ কৰোঁ, ৰজগুণ আৰু তমগুণৰ কাৰণে কৰোঁ। এই তিনিওটা গুণ আচলতে নিজৰ মাজতে যুদ্ধ কৰি থাকে যে এই মানুহটোৰ ওপৰত কোনটো মানে বেছি প্ৰভাৱ দেখাব পাৰে। আমি যদি লেতেৰা পেতেৰাকৈ থাকোঁ, তমগুণে মানে নেগেটিভ হয় ন, তমগুণ নেগেটিভ এনাৰ্জি হয়, তমগুণে আমাক মানে প্ৰভাৱিত কৰি দিয়ে। আমি ৰজগুণৰ দ্বাৰা প্ৰভাৱিত হওঁ যেতিয়া ভৌতিক বস্তুৰ প্ৰতি বহুত আমাৰ লালসা জন্ম হয়, এইটো ৰজগুণৰ দ্বাৰা প্ৰভাৱিত। সতগুণৰ কবলত আমি তেতিয়া আহোঁ যেতিয়া আমি ভগৱানৰ ভক্তি কৰা আৰম্ভ কৰোঁ বা চাফ চিকুণকৈ থকা আৰম্ভ কৰোঁ। পৰমেশ্বৰৰ দিব্য ভক্তি আচলতে প্ৰত্যেক জীৱৰে নেচাৰেল প্ৰবৃত্তি হয়। তাত সকলোৰে ভিতৰত ভগৱানৰ প্ৰতি ভক্তি ইতিমধ্যে আছে, কিন্তু সেইটো শুই আছে বৰ্তমান, কাৰণ আমি গম নাপাওঁ যে আমি আত্মা। কিন্তু যদি আমি ভক্তি কৰা আৰম্ভ কৰোঁ, আত্মাটোক হৰিনাম খোৱা আৰম্ভ কৰোঁ, তেতিয়া সেই জাগৃত হৈ যায়। আৰু এয়া কেতিয়া জাগৃত হয়? যেতিয়া কোনো ভক্তৰ, ভগৱান আৰু ভগৱানৰ মহান ভক্তৰ আমাৰ ওপৰত দৃষ্টি পৰে,
আৰু তেতিয়া আমাৰ এই ভাগ্যৰ উদয় হয় আৰু বিশুদ্ধ ভক্তৰ সংগতি প্ৰাপ্ত কৰি যেতিয়া আমি ভগৱানৰ বিষয়ে ভজন কৰা আৰম্ভ কৰোঁ, সাধনা কৰা আৰম্ভ কৰোঁ, তেতিয়া ভক্তিৰ এই প্ৰবাহ নদীৰ দৰে আমাৰ হৃদয়ত বব ধৰে। যিদৰে নদীৰ প্ৰবাহিত হয়, নদীৰ ঢৌবিলাক প্ৰবাহিত হয়, পানীবিলাক প্ৰবাহিত হয়, যেতিয়ালৈকে সমুদ্ৰত মেলি নাযায় তেতিয়ালৈকে তেওঁ প্ৰবাহিত হৈ থাকে। ঠিক তেনেদৰে শুদ্ধ ভক্তৰ সংগতিৰ কাৰণে যি বিশুদ্ধ ভক্তিৰ ধাৰা আমাৰ জীৱনত প্ৰবাহিত হয়, যেতিয়ালৈকে আমি ভগৱান শ্ৰীকৃষ্ণক প্ৰাপ্ত নকৰোঁ তেতিয়ালৈকে এয়া প্ৰবাহিত হৈ থাকে। আৰু ভক্তিৰ এই প্ৰবাহ যেতিয়া আমি সদায় তাক সেই প্ৰবাহৰ কাৰণে সদায় ভগৱানৰ শ্ৰৱণ কীৰ্তন আদি কৰি থাকোঁ, তেতিয়া এই আৰু বেছিকৈ প্ৰবাহিত হয় বা সেই যেনেকৈ নদীৰ পানী বাঢ়ি যায় এনেকৈ আমাৰ ভক্তি আৰু বাঢ়ি যায় আৰু তীব্ৰ গতিৰে ভগৱানৰ ফালে গতি কৰিব ধৰে। আৰু এইদৰে তমগুণ আৰু ৰজগুণৰ পৰা মুক্ত হৈ ব্যক্তি সতগুণত নিজকে স্থিৰ কৰিব পাৰে। আজি আমি আমাৰ ক্লাছটো ইমানতেই সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।